ৰঙিয়াৰ এহাল দম্পতীৰ কৰুণ বিননি। সহায়ৰ বাবে কাটৰ আবেদন। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজন ৰোগীয়া হৈ পৰাত চিন্তিত পত্নী সংগীতা দাস। দীৰ্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ আছে মৰাণ জানাৰ খৰ্বেশ্বৰ নাথ। চিকিৎসাৰ নামত সৰ্বশান্ত হৈ অসহায় হৈ পৰিছে পৰিয়ালটো। খৰ্বেশ্বৰ নাথৰ দুয়োটা কিডনী বিকল হৈ পৰাত চিকিৎসাৰ নামত অধিক ধনৰ প্ৰয়োজন হৈ পৰিছে। সেয়ে ৰোগীয়া স্বামী আৰু পত্নীয়ে বিচাৰিছে এতিয়া সহায়ৰ হাত। মোৰ স্বামীৰ আজি মাৰ্চৰ 27 তাৰিখৰ পৰা কিডনীৰ প্ৰব্লেম চলি আছে। এতিয়া ডক্টৰে ট্ৰান্সপ্লান্ট কৰাৰ কথা কৈছে আৰু ট্ৰান্সপ্লান্ট কৰিলে পইচাৰো বহুত হেৰি হৈ আছে, দিগদাৰ হৈ আছে। গতিকে সকলোকে অনুৰোধ জনাইছোঁ যাতে অলপ আৰ্থিকভাৱে সহায় কৰে, যাতে মোৰ স্বামীক সোনকালে ঘূৰাই আনিব পাৰোঁ ভালে ভালে। মোৰ দুটা সৰু সৰু সন্তান আছে, সিহঁতৰ মুখলৈ চাই আপোনালোকে যেন সহায় কৰে। সুৰহিতজনৰ কিঞ্চিত সহায়ে কণমণি দুটাৰ ভৱিষ্যত সুন্দৰ কৰিব আৰু ৰোগীয়া খৰ্বেশ্বৰ নাথক নতুন জীৱন দিয়াত সহায় কৰিব। কোনো ব্যক্তিয়ে সহায় কৰিব বিচাৰিলে ষ্টেট বেংক অফ ইণ্ডিয়া সোণেশ্বৰ ব্ৰাঞ্চত একাউণ্ট নম্বৰ 3024479577 আৰু IFSC কোড SBIN 0007038ত সহায় কৰিব পাৰে অথবা পৰিয়ালৰ 9864613216 নম্বৰত যোগাযোগ কৰিব পাৰে। নমস্কাৰ, মই খৰ্বেশ্বৰ নাথ। যোৱা মাৰ্চৰ 27 তাৰিখত হঠাৎ গম পাওঁ মই মোৰ কিডনী দুটাই ফেইল হৈছে আৰু তাৰপিছত প্ৰথম ষষ্ঠীত গম পালোঁ। ষষ্ঠীৰ পিছত ষষ্ঠীয়ে ৰেফাৰ কৰিলে এপললৈকে। এপলত তাত ট্ৰিটমেণ্ট কৰাৰ পিছত প্ৰায় 7-8 দিন ট্ৰিটমেণ্ট কৰাৰ পিছত আকৌ মই GMCত কনফাৰ্ম কৰোঁ। GMCৰ নেফ্ৰলজিৰ হেড মঞ্জুৰী বাইদেৱে মোক কয় যে গোটেই জীৱন হয় ডায়েলিচিছ ল'ব লাগিব, নহ'লে কিডনী ট্ৰান্সপ্লান্ট কৰিব লাগিব। তাৰপিছত আৰু মোৰ গোটেই জীৱনটোৱে কিবা খেলি মেলি হৈ গ'ল, যাৰ বিনিময়ত নেকি মই এতিয়া সৰু সৰু সন্তান দুটাৰ কথা চিন্তা কৰি মই ট্ৰান্সপ্লান্টৰ কথা চিন্তা কৰিলোঁ। মোৰ লগ বন্ধুখিনিও উৎসাহ দিলে যে ট্ৰান্সপ্লান্ট কৰাটো ভাল হ'ব। তো সেইকাৰণে বাকীখিনি কাম মই অলৰেডি পূৰা কৰিলোঁ। অলৰেডি মাটি সম্পত্তি বিক্ৰী কৰি হ'লেও মোৰ পাৰ্মিশ্যনৰ কামখিনি কৰিলোঁ। কিন্তু এণ্ড ষ্টেজত এতিয়া মই পইচা যোগাৰ কৰিব পৰা নাই মোৰ কিডনী ট্ৰান্সপ্লান্টৰ কাৰণে। কিডনী ট্ৰান্সপ্লান্টত মোটামুটি 30-ৰ পৰা 40 লাখৰ প্ৰয়োজন। সেইখিনি পইচা মই এতিয়ালৈকে কোনো পধ্যেই যোগাৰ কৰিব পৰা নাই। যাৰ বিনিময়ত নেকি মই আজি ছ'চিয়েল মিডিয়াত এই ধৰণৰ ভিডিঅ'ত সন্মুখত আহিব লগা হৈছে বা ছ'চিয়েল মিডিয়াত মোৰ গোটেই যি আত্মসন্মান সেইবিলাক বিসৰ্জন দি হ'লেও ৰাইজৰ সন্মুখত মই ভিক্ষা মাগিছোঁ যাতে মই এই যুদ্ধখনত উদ্ধাৰ হ'ব পাৰোঁ। তো সকলোকে মই অনুৰোধ জনাইছোঁ যাতে এই যুদ্ধখনত মোক জয় কৰাত সহায় কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।